আজি এই সংবাদমেলত সাংবাদিক বন্ধুসকলক স্বাগতম জনাইছোঁ। প্ৰথমে আমি বিজলী নগৰ দোকানী সন্থাৰ তৰফৰ পৰা সমূহ বিজলীবাসী তথা দেশবাসী আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাওঁ। আমি আজিৰ সংবাদমেলটো বিশেষকৈ দুটা কাৰণত আয়োজন কৰিছোঁ। প্ৰথমতে আমাৰ যিটো সাপ্তাহিক বন্ধ শুক্ৰবাৰে, এইটো আমি অহা 4/10/2024 তাৰিখৰ পৰা 25/10/2024 তাৰিখলৈকে প্ৰত্যাহাৰ কৰিছোঁ। এই সময়ত সকলো দোকান পোহাৰ খোলা থাকিব। আৰু দ্বিতীয় বিষয়টো আমাৰ সম্পাদক মহোদয়। নমস্কাৰ। প্ৰথমতে শাৰদীয় দুৰ্গা উৎসৱ আৰু বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলাৰ বাবে সকলোলৈ অগ্ৰিম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ যে বিজনীৰ লগতে সমগ্ৰ অসম বা দেশতে অনলাইন বিজনেছৰ এখন হৈছে। অনলাইনত সকলোৱে বস্তু কিনা কটা কৰি আছে, কিন্তু আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ যে অনলাইনত বস্তু কিনাৰ ফলত আমাৰ বিজনী বজাৰৰ অৰ্থনৈতিক অৱস্থা খুবেই বেয়া হৈ গৈ আছে। প্ৰতিটো দোকানৰ বেচা কিনা দিনক দিনে কমি গৈ আছে। তো আমি ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে বিজনী বজাৰত আহক। অনলাইনত আপোনালোকে যিবোৰ বস্তু কিনে 70-95% বস্তু আমাৰ বিজনী বজাৰতে পাব আৰু অনলাইনৰ ৰেটতে পাব। বিজনী বজাৰত আহি বস্তু কিনা কটা কৰক। এইখিনি কৰিলে আমাৰ বিজনীৰ অৰ্থনৈতিক বা দোকানী ক্ষুদ্ৰ দোকানীসকলে সকাহ পাব। আৰু যিহেতু আমি দোকানী আৰু আমাৰ ৰাইজৰ মাজত এটা আত্মিক সম্পৰ্ক আছে, বিভিন্ন উৎসৱত বা বিভিন্ন সময়ত চান্দা পাতিকে আদি কৰি আমি দোকানীসকলে এইবোৰ দি থাকোঁ আৰু আমাৰ দিয়াৰ ইচ্ছাও আছে। যদি আমাৰ দোকানীসকলৰ ব্যৱসায় নিম্নগামী হৈ থাকে, তেনেহ'লে আমি ভৱিষ্যতে চান্দা পাতি তেনেকৈ দিবলৈ অলপ অপাৰগ হৈ যাম। সেইকাৰণে আমি সকলোকে অনুৰোধ কৰিম যে আপোনালোকে অনলাইনত বস্তু কিনাতকৈ বিজনী বজাৰলৈ আহক। আৰু বিজনী বজাৰত আমি দায়িত্ব সহকাৰে ক'ব পাৰোঁ যে যিটো বস্তু অনলাইনত কিনিব সেই একে মানদণ্ডৰ বস্তু বিজনী বজাৰত ছেফ দামতে পাই যাব। এইখিনি আমাৰ দোকানী সন্থাৰ পৰা অনুৰোধ, আপোনালোকে বিজনীলৈ আহক আৰু প্ৰতিটো ক্ষুদ্ৰ দোকানী, মজলীয়া দোকানীক আপোনালোকে সহায় কৰক। লগতে আপোনাৰ ওচৰ চুবুৰীয়া গাঁও অঞ্চলটো যিবোৰ সৰু সুৰা দোকান হৈছে, তেওঁলোকৰ পৰা বস্তু বাহিনী কিনক। কাৰণ ইয়াৰ মাজেদি আমি খালি ব্যৱসায় কৰাই নহয়, আমি এটা সমাজৰ বেলেঞ্চ কৰি আছোঁ। বহুত নিবনুৱা যুৱক যুৱতীয়ে বিজনী বজাৰত বা গাঁও অঞ্চলত সৰু সুৰা দোকানদাৰী কৰি চলি আছে। সেইকাৰণে আপোনালোকে অনলাইন পৰামৰ্শত নকৰিব, কিনা কটা নকৰিব। তো এই উৎসৱৰ পৰিৱেশত সকলোৱে বিজনীত আহক, বজাৰৰ পৰা বস্তু কিনক। এইখিনি আমি অনুৰোধ কৰিম। লগতে আমাৰ বিজনীত ধন্যবাদ। মাননীয় সাংবাদিক বন্ধুসকল, আগন্তুক শাৰদীয় দুৰ্গা উৎসৱৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি বিজনী নগৰ দোকানী সন্থাৰ ফালৰ পৰা এটা সাংবাদিক সন্মিলন অনুষ্ঠিত এইকাৰণে কৰাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। আমাৰ সম্পাদক মহোদয় যিখিনি কথা মোৰ আগতে কৈ গ'ল যে অনলাইন শ্বপিঙৰ যিটো ভয়াৱহতা, এই ভয়াৱহতা আঁতৰাই আমি আমাৰ থলুৱা যিখিনি আমাৰ দোকানী বন্ধুসকল আছে, দোকানী ব্যৱসায়ীসকল আছে, তেওঁলোকক যদি এই গ্ৰাহকে যদি অনলাইনটো পৰিহাৰ কৰি আমাৰ এই অঞ্চলৰ স্থানীয় দোকানৰ পৰা বয় বস্তু ক্ৰয় কৰে, তেতিয়াহ'লে আমাৰ এই দোকানীৰ যিটো আজি এটা অনিশ্চয়তা দেখা গৈছে, ব্যৱসায়ৰ ফালৰ পৰা আমি এটা অনিশ্চয়তা বৰ্তমান ভুগি আছোঁ। গতিকে আমি দোকানী সন্থাৰ ফালৰ পৰা এইখিনি আবেদন জনাম যে আপোনালোকে যিমান দূৰ সম্ভৱ অনলাইন শ্বপিং পৰিহাৰ কৰি আমাৰ থলুৱা আমাৰ বিজনী নগৰৰ যি আশে পাশে বা আমাৰ বিজনী নগৰৰ যি দোকান পোহাৰ আছে, তাৰ পৰা বয় বস্তু ক্ৰয় কৰক। আৰু চবে মিলি আমি এই মাধ্যমেদি আগন্তুক দুৰ্গা উৎসৱ বা বিভিন্ন লক্ষ্মী পূজা মেলা আমাৰ বিজনীত আছে, কালী পূজা আছে, নানান ধৰণৰ উৎসৱ পাতি আমি আনন্দৰে উপভোগ কৰিম, এই আশা ৰাখিয়ে
মোৰ বক্তব্য ইয়াতে সামৰিছোঁ।